সাৰ্জন হয় সাৰ্জন তেওঁ ছাৰৰ চিনাকি ছাৰে দিব সবে চিনিয়ে পায় তথাপিতো চিনাকিটো এবাৰ দিব মই ডক্টৰ কবিৰদিন আহমেদ মই ৰঙিয়া অঞ্চলত আজি প্ৰায় 34 ইয়াৰ্ছ প্ৰেক্টিছ কৰি আছোঁ মই 1990 পৰা ৰঙিয়াত আৰু আজি মোৰ লগত আছে অনিতা কলিতা তেওঁ মোৰ ফালৰ পৰা কিছুমান দাঁতৰ সমস্যাৰ বিষয়ে জানিবলৈ বিচাৰিছে যিটোৰ কাৰণে মই আমাৰ বিশেষকৈ আজি মহিলাৰ ওপৰত তেওঁ প্ৰশ্ন কৰিব এইটো যাতে মহিলাসকলক তেওঁলোকৰ দাঁতৰ যত্ন লোৱাত সহায় হয় তাৰে কাৰণে তেওঁ আজি মোৰ ওচৰত মহিলাৰ ওপৰত কিছুমান প্ৰশ্ন কৰিব ছাৰ অকণমান দাঁতৰ যত্নৰ ওপৰত কওক তাৰপিছত মই 3টা প্ৰশ্ন কৰিম ঠিক আছে গৰ্ভৱতী মহিলাই দাঁতৰ কেনেকৈ যত্ন ল'ব লাগে তাৰ ওপৰত ছাৰ অকণমান গৰ্ভৱতী মহিলাৰ দাঁতৰ যত্ন সম্পৰ্কে মই ক'বলৈ লৈছোঁ যে গৰ্ভৱতী অৱস্থাত আমাৰ হৰম'নেল গ্ৰন্থিত দ্ৰুত পৰিৱৰ্তন হয় যাৰ ফলত দাঁতৰ কোষবিলাকৰ পৰিৱৰ্তন হয় দাঁতৰ আলু হৈ উঠে দাঁতৰ বিষ হয় বিভিন্ন ইনফেকশ্যন বা প্ৰদাহ হ'ব পাৰে এই সময়ত ৰাতিপুৱা ৰাতি দুবাৰকৈ ব্ৰাছ কৰিব লাগে আৰু ডক্টৰৰ কোনো পৰামৰ্শ নোহোৱাকৈ কোনো ঔষধে ব্যৱহাৰ কৰিব নালাগে যিবিলাক ঔষধ নিৰাপদ সেইবিলাকে ব্যৱহাৰ কৰিব লাগে আৰু পৰিপুষ্টিৰ কাৰণে সমতুল বেলেঞ্চ আহাৰ খাব লাগে গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য খাব লাগে আৰু দুবাৰ কৰি ৰাতিপুৱা ৰাতি ব্ৰাছ কৰিব লাগে